নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকক ঈশ্বৰে কুশলে ৰাখিছে, ভালে ৰাখিছে। মোৰ এই চেনেলটোলৈ আপোনালোক প্ৰথমবাৰ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। নিশা হোৱাৰ সময়ত সপোন দেখাটো এক স্বাভাৱিক প্ৰক্ৰিয়া। সকলো মানুহে সপোন দেখে, কিন্তু সামুদ্ৰিক শাস্ত্ৰৰ মতে আমি দেখা সপোনৰ থাকে বহু বিশেষত্ব। কিছুমান সপোনক অশুভ বা কিছুমান সপোনক শুভ লক্ষণ বুলিও বহুতে বিশ্বাস কৰি আহিছে। বহুতে কয় যে দিনত আমি ভাবি থকা কথাবোৰকে নিশা কেতিয়াবা সপোনত দেখা যায়। কিছুমান সপোনে আমাৰ মন বেয়া কৰাৰ বিপৰীতে কিছুমান সপোনে মনলৈ শান্তি আনে। কিন্তু এনে কিছু সপোন আছে যি দেখিলে আমাৰ ভাগ্য সলনি হৈ পৰে বুলি বিচাৰে সামুদ্ৰিক শাস্ত্ৰই। সপোনত যদি আপুনি নিজকে উৰি যোৱা দেখিলে আপুনি এতিয়া কি বুলি ভাবিব? সপোনত যদি আপুনি নিজকে উৰি যোৱা দেখিলে সামুদ্ৰিক শাস্ত্ৰই ক'ব খোজে যে সপোনৰ নিজকে উৰি যোৱা দেখিলে ভাল দিনৰ আগমন বুলি বিশ্বাস কৰা হয়। এনে সপোন দেখিলে ব্যক্তিজনৰ মনৰ আশা পূৰণ হয় বুলি বিশ্বাস কৰা হয়। কিন্তু মনোবৈজ্ঞানিক দৃষ্টিভংগী অনুসৰি সপোনত উৰা দেখিলে আত্মবিশ্বাস বৃদ্ধি হয় বুলি কোৱা হৈছে। গতিকে কেনেকুৱা পালে ভিডিঅ'টো আপোনালোকে? যদি ভাল লাগিলে লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।